কণমানি ভাতৃৰ সৈতে নদীৰ ঘাটৰ পৰা আহি আছিল কিশোৰী আইতাকক নদীৰ ঘাটলৈ আগুৱাই দিবলৈ গৈছিল নাতিদ্বয় ঘূৰি আহোঁতে কিশোৰীক দেখা পালে ইছৰাফিল আৰু ফুজাইলে আৰু দুই পাখণ্ডই বাইকত উঠাই লৈ যায় কিশোৰীগৰাকীক চৰৰ জাৰণিৰ মাজলৈ নি সংঘটিত কৰে লজ্জাজনক কাণ্ড ৰাজ্য কপোৱা ঢিংকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই ঢিঙত পুনৰ সংঘটিত কিশোৰী নিৰ্যাতনৰ ঘটনা এই দুজন ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন কিশোৰীগৰাকীয়ে নিজৰ সৰু ভাতৃৰ সৈতে এইটো নদীৰ ঘাটলৈ আইতাকক আগবঢ়াই দিবলৈ আহিছিল আৰু আইতাকক থৈ উভতি গৈ থাকোঁতেই দুই পাখণ্ডই এইখন বাইকত উঠাই লৈ চৰৰ কাষৰ এই জাৰণিৰ মাজলৈ লৈ যায় কিশোৰীগৰাকীক আৰু সংঘটিত কৰে কুকাণ্ড বাইকক উঠাই নিয়া দেখি ভাতৃয়ে দৌৰি আহি চিঞৰ বাখৰ কৰে তাৰ পাছত স্থানীয় ৰাইজে কিশোৰীগৰাকীক উদ্ধাৰ কৰে কিশোৰীক এৰি দুই নৰপিশাচে পলায়ন কৰে ঘটনাস্থলীৰ পৰা এবাৰ দিনা ল'ৰা দুটা সুবাহিল আৰু ইছৰাফিল এই দুইটাই লৈ গৈছে বাইকৰ পৰা উঠাই আমাৰ দোকানৰ ওচৰৰ পৰা লৈ গৈছে এই পূবফালে আপোনাৰ দোকান এইখনে নহয় দোকান এটা আনত আছিল আমি কালি আনিছো ইয়াত আগৰ বুধবাৰ দিনা এটা আনত আছিল বুধবাৰ দিনে লৈ গৈছে এইখিনি মই জানো ছোৱালীজনীক লৈ গৈছে ছোৱালীটা বাইকত লৈ গৈছে নেকি বাইকৰ পৰা উঠাই লৈ গৈছে তাৰপিছত দুইটা ল'ৰা লৈ গৈছে পূবফালে লৈ গৈছে পিছত আমি বজাৰত গৈছো আমি সেইখিনি ক'ব পৰা নাই পিছত আবেলি আহিছো আহি পেলাই পাইছো যে ৰেপ কৰিছো এই সুবাহিল আৰু ইছৰাফিলে ছোৱালীৰ লগত কোন আছিল ছোৱালীৰ লগত এই ল'ৰা দুটা আছিল সৰু ল'ৰা আছিল এইটো কি হৈছে এইটো মই ক'ব পৰা নাই কি সেইটো লমাই থৈ গৈছে না লগতে লৈ গৈছে এইটো মই কি কাম কৰে এইটো এটা ট্ৰেক্টৰ চলা দুটা ট্ৰেক্টৰ চলা ল'ৰা দুটা ঘৰ ক'ত এই একটা মহকুটি আর একটা লাঠিমারি কিনারত আছে এই লাঠিমারি লাঠিমারি এই ট্রাক্টর চালাই দিন এটা লৰাকিটা কি পলাই আছে নে নাই ঘৰত আছে ক'ত আছে দাদা এইটো মই ক'ব পৰা নাই ন ছোৱালীজনী আপোনাৰ দোকানত কিমান সময়ত আহিছিল আমাৰ সময় 10টা 10:30 বজাত আহিছে দিনৰ আৰু কি আহিছে আৰু কি আহিছে বুধবাৰ দিনা কি তিনিবাৰ চাৰিবাৰ ৰাতি আহি গৈছে এতিয়া কি কৰে এতিয়া আৰু কি ধৰিব পাৰিছে না ল'ৰা দুটাক ধৰা পৰা নাই আৰু কি আহিছে নাই আহিছে আপুনি কি বিচাৰে যি কাণ্ড ঘটনা এটা তো বিচাৰে তো কাণ্ডটো তো খারাপই হয়েছে তো বিচার লাগে যেহেতু দেখা গৈছে কেদিন আগতে ঢিংকাণ্ড এটা বদনাম হৈ গল আৰু এটা এটা হৈ গল এটো উপযুক্ত বিচাৰ কেনে ধৰণৰ শাস্তি বিচাৰে আপুনি স্থানীয় ৰাইজ হিচাপে ভালদৰে দিব লাগে যে এনেকা কাম নকৰে কোনোবা পাব্লিকে এনেকা কাম নকৰে ভালদৰে শাস্তি দি দিয়ে কিশোৰীগৰাকীক চিকিৎসা প্ৰদানৰ পাছত বৰ্তমান নগাঁও নাৰীগৃহত ৰখা হৈছে আনহাতে কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দুই পাখণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে যদিও বৰ্তমান দুয়ো পলাতক সিদিনা ঢিংকাণ্ড সংঘটিত হৈ যোৱাৰ পাছতো শিক্ষা নললে একাংশ নৰপিশাচে ঢিঙত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ঢিংবাসীক লজ্জানত কৰা দুই পাখণ্ডৰ উচিত শাস্তি বিচাৰিছে স্থানীয় ৰাইজে হল মানে এই ঘটনাটো হল এই ঘটনাটোৰ বিচাৰটো মানে হুকু বিচাৰ কৰিব লাগে প্ৰশাসনক আমি দাবী জনাইছো মানে এইটো হুকু বিচাৰ হ'ব লাগে আমি ৰাইজৰ তাৰ লগত জড়িত আছো কেনে ধৰণৰ বিচাৰে কেনে ধৰণৰ শাস্তি বিচাৰে শাস্তি মানে ভালকে বিচাৰ কৰিব লাগে যি শাস্তি চৰকাৰে দে কিন্তু ভালকে মানে শাসন কৰিব লাগে আৰু এই মানে বেলেগ কোনোবা এজন ল'ৰা মানে এনেকা কাম কৰিব মানে নোখোজে আৰু কি তেনেকা শাস্তি মানে দেখা গৈছে যে ঢিঙত এমাহ নহ'ল এনেকুৱা ঘটনা ঘটিছে তাৰপিছত এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে গতিকে কি ক'ব আচলতে এইটো বিচাৰ হ'বই লাগে এইটো মানে ডিঙত এতিয়া মানে আৰু এটা ঘটনা হ'ল এক মাহ আগত সেইটোৰ মানে হেৰি আমি কৰিব পৰা নাই এতিয়া মানে আৰু এটা ঘটনা হৈছে এটোতো খুব বেয়া হৈ আছে এই কাৰণে মানে তাৰ উপযুক্ত বিচাৰ লাগে Bureau Report, Assam Live 24